আজি আমি আৰম্ভ কৰিব লৈছো সাৰ্কেল বা বৃত্ত। আমি প্ৰত্যেকে জানো বৃত্ত মানে ঘূৰণীয়া, যদি আমি আঁকিব পাৰো, সাইডত আঁকাও আছে, এনেকুৱা ধৰণৰ ঘূৰণীয়া যিবোৰ চিত্ৰ সেইবোৰকে আমি বৃত্ত বুলি জানো। এই বৃত্তসমূহৰ কি থাকে? বৃত্তসমূহৰ এটা কেন্দ্ৰ থাকে। এই কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো পইণ্টলৈকে আমি নাযাওঁ কিয়, আটাইবোৰ মান কি হয়? সদায় দূৰত্ব। বৃত্তৰ এইটো কেন্দ্ৰটো মই আঁকি লৈছো, কেন্দ্ৰটোৰ পৰা মই যলৈকে নাযাওঁ কিয়, মই যদি ইয়ালৈকে যাওঁ বা ইয়ালৈকে যাওঁ বা ইয়ালৈকে যাওঁ, যলৈকে নাযাওঁ কিয়, কেন্দ্ৰৰ পৰা মই বৃত্তৰ যিকোনো বিন্দুলৈকে মই যদি যাওঁ, সেই দূৰত্ব কি হয়? সেই দূৰত্ব সদায় সমান হয়। আৰু কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো বিন্দুলৈকে দূৰত্ব সমান হয়। আৰু এটা কথা কম বাৰু, তো প্ৰথম পইণ্টটো চাওক কি কৈছে। All points in a circle are equidistant from a given point called center. বৃত্ত এটাৰ সকলো বিন্দু ইয়াৰ কেন্দ্ৰৰ পৰা সমদূৰত্বত অৱস্থিত। তো এইটো যদি ডাঙৰ বৃত্তটো দেখিবলৈ পাইছে, ইয়াতে সোঁমাজত কি আছে? সোঁমাজত কেন্দ্ৰ আছে। কেন্দ্ৰৰ পৰা যদি বৃত্তৰ যিকোনো পইণ্টলৈকে যায়, এই ডিষ্টেন্সটো সদায় কি পাব? এই ডিষ্টেন্সটো সদায় সমান পাব, ইকুইডিষ্টেন্ট। কেন্দ্ৰৰ পৰা যদি ইফালেও যায় একেই ডিষ্টেন্স পাব, ঠিক কেন্দ্ৰৰ পৰা যদি ইফালেও যায় একেই ডিষ্টেন্স পাব। নেক্সট কথা হৈছে, বৃত্তত যদি মই যিকোনো লাইন কিছুমান ড্ৰ কৰো, এনেকে এডাল যদি মই লাইন ড্ৰ কৰো, বা মই লাইন ইচ্ছা কৰিলে ইপিনেও ড্ৰ কৰিব পাৰো, যিকোনো ঠাইত মই লাইন এনেকে কিছুমান ৰেখা কিছুমান আঁকিব পাৰো, সেই ৰেখাবোৰক কি বুলি কোৱা হয়? সেই ৰেখাবোৰক কোৱা হয় জ্যা। বৃত্তৰ দুটা বিন্দু সংযোগী, এইটো এটা বিন্দু এইটো এটা বিন্দু দেখিবলৈ পাইছে, এইটো এটা বিন্দু দেখিবলৈ পাইছে, আৰু এইটো এটা বিন্দু দেখিবলৈ পাইছে। বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাবোৰক কি বুলি কোৱা হয়? ৰেখাবোৰক জ্যা বুলি কোৱা হয়। তাৰ পিছত বৃত্তৰ কেন্দ্ৰৰ মাজেদি সোঁমাজেদি যিডাল মই ৰেখা অংকন কৰিছো, কলা ৰঙেৰে দেখিবলৈ পাইছে, এই ৰেখাডালক কোৱা হয় বৃত্তৰ, এই যিডাল ৰেখা দেখিবলৈ পাইছে, এইডালক, এই দীঘল ৰেখাডালক কোৱা হয়, মই নাম দি দিলো এ বি, এ আৰু বি বুলি নাম দি দিলো। এই এ বি ৰেখাডালক কি বুলি কোৱা হয়? এ বি ৰেখাডালক বৃত্তৰ ব্যাস বুলি কোৱা হয়। তাৰ মানে বৃত্তৰ ঠিক কেন্দ্ৰৰ মাজেদি বৃত্তৰ দুটা পইণ্ট সংযোগী, দুটা বিন্দু সংযোগী ৰেখাডালক কি বুলি কয়? ব্যাস বুলি কয়। এতিয়া ব্যাস এডাল জ্যা হয়, কাৰণ জ্যা মানে কি আছিল? জ্যা মানে বৃত্তৰ যিকোনো দুটা বিন্দু যদি মই এনেকে সংযোগ কৰি দিওঁ, এই ৰেখাবোৰক আমি জ্যা বুলি কৈছিলো। সো ব্যাসো এডাল কি হব? জ্যা হব। জ্যাক ইংৰাজীত কৰ্ড বুলি কোৱা হয়। ব্যাস বা ডায়ামিটাৰ, ব্যাসক ইংৰাজীত ডায়ামিটাৰ বুলি কোৱা হয়। সিও কি হব? সিও এডাল জ্যা হৈ যাব। এতিয়া কথাটো হল, মেইন ইম্পৰ্টেন্ট জানিবলগীয়া পইণ্টটো এইটো, সেকেন্ড পইণ্টটো পঢ়ক। ডায়ামিটাৰ ইজ দ্য লংগেষ্ট কৰ্ড অফ দ্য চাৰ্কেল। সো ব্যাস, বৃত্তৰ ব্যাসডাল কি হৈছে? বৃত্তৰ ব্যাসডাল বৃত্তটোৰ আটাইতকৈ দীঘল জ্যা। বুজি পাইছে? এনেকে আমি জ্যাবোৰ ৰাখিছো, কৰ্ডবোৰ ৰাখিছো, আৰু বিভিন্ন বৃত্তৰ ঠাইত, বিভিন্ন ঠাইত আমি এনেকে কৰ্ড বা জ্যা আঁকিব পাৰো। কিন্তু যিডাল আমি এ বি আঁকিছো, ব্যাসাৰ্ধ নহয়, ব্যাস আঁকিছো, সেই ব্যাসডালেই আচলতে কি? সেই ব্যাসডালেই বৃত্তটোৰ আটাইতকৈ দীঘল জ্যা। সেইটো কথা মনত ৰাখিব। ছেকেণ্ড পইণ্ট জানিবলগীয়া কথা হৈছে যে এই ব্যাস, এৰ পৰা বি বিন্দুলৈ ব্যাস, এইখিনি ইংৰাজীত ডায়ামিটাৰ বুলি কোৱা হয়। কিন্তু ইয়াৰ ঠিক আধা অংশ যদি লওঁ, ও কেন্দ্ৰ বুলি যদি আমি ধৰি লওঁ, অ বি অংশটোক কি বুলি কোৱা হব? অ বি অংশটোক কোৱা হব ব্যাসাৰ্ধ। অ বি অংশটোক কোৱা হব ব্যাসাৰ্ধ, বা ইংৰাজীত ইয়াক কোৱা হয় ৰেডিয়াছ বুলি। অ বি অংশটোক কি বুলি কব? অসমীয়াত কয় ব্যাস, ব্যাসৰ আধা ব্যাসাৰ্ধ, আৰু ইংৰাজীত এই অংশটোক কোৱা হয় ৰেডিয়াছ। মনত থাকিব, ৰেডিয়াছ। ইয়াক স্মল আৰ চিম্বলেৰে বুজোৱা হয়, ব্যাসাৰ্ধ বা ৰেডিয়াছ। ওৰ পৰা এ লৈও সমান হব, ওৰ পৰা বি লৈও সমান হব। তো এতিয়া এই যে আমি বৃত্তটো আঁকিছিলো, এই বৃত্তটোত কেন্দ্ৰৰ পৰা যিকোনো ঠাইলৈ যি দূৰত্ব সমান বুলি কৈছিলো, আৰু সেই দূৰত্ব কাৰ সমান? কেন্দ্ৰৰ পৰা বৃত্তটোৰ যিকোনো বিন্দুলৈ দূৰত্ব সমান, আৰু ই ব্যাসাৰ্ধৰ সমান। বুজি পাইছে? ব্যাসৰ আধা, ব্যাসাৰ্ধ। তাৰপিছত বৃত্তৰ লগত এটা খুব ইম্পৰ্টেন্ট এটা আমি চিম্বল এটা দেখিবলৈ পাওঁ, সেয়া হৈছে পাই। এইটো নিশ্চয় শুনিছে আপোনালোকে চবে,
বৃত্তৰ লগত খুব সিম্বলটো এই সিম্বলটো যথেষ্ট জড়িত হয় পাই পাই বুলি কয় ইয়াক এই পাইটোৰ এটা মান আছে মানটো কিমান আমি কৈ আছো এই পাইটো আহিল কৰ পৰা প্ৰথম কথা হৈছে এই পাইটো আহিল কৰ পৰা সো এই পাইটোৱে কি বুজায় বা এই পাইটো আহিল কৰ পৰা তো লিখা আছে চাওক পাই মানে কি সার্কামফারেন্স বাই ডায়ামিটার সার্কামফারেন্স মানে হৈছে বৃত্তৰ পৰিধি বা পৰিসীমা আমি যেনেকে আয়ত বা বৰ্গ পঢ়োতে পৰিসীমা শব্দটোৰ বেছিকৈ ব্যৱহাৰ কৰিছিলো বৃত্তৰ ক্ষেত্ৰত আমি পৰিধি শব্দটো বেছিকৈ ব্যৱহাৰ কৰিম মই যদি এনেকে এটো যদি এটা বৃত্ত হয় এটো যদি এটা বৃত্ত হয় এই বৃত্তটোৰ এই যেটো বাউন্ডারিটো হ'ব সেই বাউন্ডারিটোৱে কি বৃত্তটোৰ পৰিধি বা পৰিসীমা তো এতিয়া পাই মানে কি পাই আহিছে কৰ পৰা পাইৰ অৰ্থ হৈছে পাই আহিছে কৰ পৰা আমি লিখি দিম পাইৰ অৰ্থ হৈছে বৃত্তৰ পৰিধি বৃত্তৰ যিকোনো এটা বৃত্তৰ পৰিধিক যদি আমি ব্যাসেদি হৰণ কৰি দিও ডিভাইডেড বাই বৃত্তৰ ব্যাস বৃত্তৰ পৰিধিক যদি আমি বৃত্তৰ ব্যাস দি হৰণ কৰি দিও আমি কি পাই যাওঁ পাই যাওঁ পাই এটা যদিও সিম্বল পাইৰ এটা নিজা মান এটা আছে ভ্যালু এটা আছে এই ভ্যালুটো মুখস্থ কৰিব লাগিব পাইৰ ভ্যালুটো কিমান পাই ইকুয়াল টু সদায় 22/7 বা ইয়াক কেনেকে লিখিব পাৰি 3.1 22.7 বুলিও লিখিব পাৰে বা ইয়াক লিখিব পাৰে or 3.14 বুলিও লিখিব পাৰে পাইৰ মান কিমান পাইৰ মান হৈছে 22/7 or 3.14 এটা কথা মনত ৰাখিব কিতেবা দি দিব পাৰে যে পাই এটা কি সংখ্যা নাম্বাৰ সিস্টেমৰ প্ৰশ্ন দি দিব পাৰে সংখ্যা প্ৰণালীৰ পাই এটা অপৰিমেয় সংখ্যা এটো কথা মনত ৰাখিব পাই এটা অপৰিমেয় সংখ্যা পাই এটা অপৰিমেয় সংখ্যা ইংৰাজীত ক'ব গ'লে পাই ইজ এ ইৰেশনাল নাম্বাৰ অপৰিমেয় সংখ্যা বা আমি কি কম ইয়াক পাই ইজ এ irrational number এটো কথা মনত ৰাখিব এটো কথা দিব পাৰে পাই এটা কি সংখ্যা পাই এটা অপৰিমেয় সংখ্যা সেখিনি অকনমান বেসিক আছিল তাৰ পিছত দুটা ফৰ্মুলা আটাইতকৈ বৃত্তৰ যদি কিবা ইম্পৰ্টেন্ট কথা আছে হেতু হৈছে ফৰ্মুলা দুটাই বৃত্তৰ পৰিধি বা বৃত্তৰ সার্কামফারেন্সৰ ফৰ্মুলা কি বৃত্তৰ সার্কামফারেন্সৰ ফৰ্মুলা হৈছে 2πr দেখিবলৈ পাইছে এটো বৃত্তৰ সার্কামফারেন্স 2πr আৰু বৃত্তৰ যদি আমি উলিয়াব লাগে কালিৰ ফৰ্মুলা কি বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়ার r মানে কি বুজাইছে r মানে ব্যাসাৰ্ধ r মানে বুজাইছে ব্যাসাৰ্ধ বা ইংৰাজীত ক'ব গ'লে ৰেডিয়াস বুজাইছে ব্যাসাৰ্ধ মানে ব্যাসৰ আধা বা ৰেডিয়াস এটো যদি বৃত্তৰ কেন্দ্ৰ হয় এই কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দুলৈ যিখিনি দূৰত্ব সেইখিনি হৈছে বৃত্তৰ ব্যাসাৰ্ধ বা ৰেডিয়াস ফৰ্মুলা দুটা মনত ৰাখক মুখস্থ কৰি লওক বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি বৃত্তৰ পৰিধিৰ ফৰ্মুলা হৈছে 2πr আৰু কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়ার ক্লিয়াৰ হৈছে নেক্সট এতিয়া আমি এই ফৰ্মুলা দুটা ব্যৱহাৰ কৰি বিভিন্ন প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰো এতিয়া প্ৰথম প্ৰশ্নত কি কৈছে চাওক The diameter of a circle is 28 centimeter. Find its perimeter. বৃত্ত এটাৰ ব্যাস 28 সেন্টিমিটার বুলি কৈছে বৃত্তটোৰ কি দিয়া আছে ব্যাস বা ডায়ামিটাৰ দিয়া আছে ব্যাসক আমি কি আখৰেদি বুজাব পাৰো ডি আখৰেদি বুজাব পাৰো কাৰণ ব্যাসৰ ইংৰাজী শব্দ হৈছে ডায়ামিটাৰ কিমান দিয়া আছে 28 সেন্টিমিটার আমাক লাগে কি find its perimeter বুলিও ক'ব পাৰে পৰিসীমা বা পৰিধি বুলি ক'লে সার্কামফারেন্স বুলিও ক'ব পাৰে সার্কামফারেন্স একেই মিন কৰে বৃত্তটোৰ পৰিধি নিৰ্ণয় কৰা সো যদি আমি সার্কামফারেন্স উলিয়াব লাগে বা পৰিধি যদি উলিয়াব লাগে বৃত্তৰ পৰিধিৰ সূত্ৰটো কি মনত কৰকচোন এই মাত্ৰ যে আমি শিকিলো বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr এতিয়া r মানে হৈছে ৰেডিয়াস বুজি পাইছে ব্যাস দিয়া আছে আমাক 28 সেন্টিমিটার গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধাই ব্যাসাৰ্ধ
ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r মানে ৰেডিয়াস 28ক যদি আমি 2 দি হৰণ কৰি দিও 14 সেন্টিমিটাৰ কি হৈ যাব আমাৰ ব্যাসাৰ্ধ হৈ যাব 14 সেন্টিমিটাৰ তো এই 14 সেন্টিমিটাৰটো এতিয়া আমি পৰিধিৰ সূত্ৰত বহাই দিও 2 ইনটু পাই পাই মানে কি পাইছিলো 22/7 ইনটু r মানে আমি পাইছো 14 ঠিক আছে হাতেদি 14 কাটি দিলো দুইবাৰ গল তাৰ পিছত 2 পূৰণ 22 2 গুণ 44 2 হ'ব 4 নহয় তাৰ পিছত 88 কিমান পাই গলো আমি 88 সেন্টিমিটাৰ বুজি পালে একেবাৰে সহজ গণিত আছিল আৰু সহজ এনেকুৱা ধৰণৰ গণিতবোৰ ইম্পৰ্টেন্টও হয় সো এইটোৱে প্ৰথমতে আমি ব্যাসাৰ্ধ উলিয়াই ললো সূত্ৰত বহাই দিলে পৰিধি ওলাই গল নিজে নিজে সাৰ্কামফাৰেন্স মানে হৈছে বৃত্তৰ পৰিধি ক্লিয়াৰ হল নেক্সট প্ৰশ্নলৈকে যাও কি কৈছে এবাৰ আকৌ দিয়া আছে ডায়ামিটাৰ বৃত্তৰ ব্যাস দিয়া আছে আমাক বৃত্তটোৰ কালি নিৰ্ণয় কৰিব কৈছে সো বৃত্তৰ ব্যাস মানে ডায়ামিটাৰ দিয়া আছে ডায়ামিটাৰ মানে 28 সেন্টিমিটাৰ ইমানখিনি দিয়া আছে কালি উলিয়ালে কালিৰ সূত্ৰটো কি আছিল কালিৰ সূত্র আছিল পাই r স্কয়ার ইয়াতটো আমাক ডায়ামিটাৰ নালাগে আমাক কি লাগে r লাগে r মানে আমাক ৰেডিয়াস লাগে গতিকে আমি ৰেডিয়াস উলিয়াই লও এতেকে ৰেডিয়াস মানে হৈছে ব্যাসাৰ্ধ ৰেডিয়াস r মানে হৈছে ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ যদি ডায়ামিটাৰ হয় ব্যাসাৰ্ধটো 28 ৰ আধা হ'ব ব্যাসাৰ্ধ কিমান হ'ব 28 ৰ আধা যদি লও আমি 14 সেন্টিমিটাৰ ব্যাসাৰ্ধ হৈ যাব therefore area তে আমি এরিয়া উলিয়াম বৃত্তটোৰ কালি নিৰ্ণয় কৰিব কৈছে কালি মানে এৰিয়াৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ পাই মানে 22/7 r মানে 14 সেন্টিমিটাৰ পালো কিমান আছে r স্কয়াৰ আছে দুবাৰ 14 হ'ব 14 দি দুইবাৰ পূৰণ হাতেৰি 14 কাটি দিলো দুবাৰ গল 44 into 14 কৰি চাব লাগিব এটো কৰা এটা উপায় সহজ উপায় এনে ধৰণৰ হ'ব পাৰে 14 ক আমি ভাঙি দিলো 10 + 4 হিচাপে এনেকে যে পূৰণ কৰিব লাগিব কথা নাই আপোনালোকে নিজৰ ধৰণে কৰিব পাৰে মই এনেকে কৰিছো 44 পূৰণ 14 টো মই কি কৰিছো 14 ক 10 + 4 দি ভাঙি দিছো 44 পূৰণ 10 440 প্লাস 44 পূৰণ 4 4 4 গুণ 16 6 হাতত থাকিল 1 4 4 গুণ 16 16 1 17 এখিনি কৰিলে আমি কিমান পাম 6 11 ৰ 1 হাতত থাকিল 1 আৰু 616 চাও কালি যেতিয়া উলিয়াব দিয়ে কালিৰ ইউনিটটো সদায় কিহত লিখিব সেন্টিমিটাৰ স্কয়াৰত লিখিব লাগিব কালিৰ ইউনিট সদায় সেন্টিমিটাৰ স্কয়াৰত লিখিব লাগিব পাইছে বুজি ক্লিয়াৰ হৈছে নেক্সট কি দিয়া আছে চাওক নেক্সট প্ৰশ্নলৈকে আহিছো the circumference of a circle is 88 cm find its area এনেকুৱা প্ৰশ্নবিলাক কিছু ইম্পৰ্টেন্ট হৈ যায় তো সার্কামফারেন্স মানে বৃত্তটোৰ পৰিধি দিয়া আছে আমাক কি উলিয়াব কৈছে বৃত্তটোৰ পৰিধি দিয়া আছে আমাক কৈছে যে বৃত্তটোৰ কালি নিৰ্ণয় কৰা তো আমি লিখি লও বৃত্তৰ পৰিধি কি দিয়া আছে আমাক বৃত্তৰ পৰিধি দিয়া আছে কিমান দিয়া আছে বৃত্তৰ পৰিধি আমাক 88 সেন্টিমিটাৰ দিয়া আছে উলিয়াব কি লাগে বৃত্তৰ কালি উলিয়াব লাগে এটা বৃত্তৰ কালিৰ ফৰ্মুলা কি হেতু চিন্তা কৰকচোন মনত পেলাওক বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ তো কালি উলিয়াব লাগিলে আমি জানিব কি লাগিব r মানে ৰেডিয়াসৰ ভ্যালুটো লাগিব আমাক ব্যাসাৰ্ধ লাগিব বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিল পৰিধিৰ ফৰ্মুলা আছিল 2 পাই r ইকুয়াল টু কিমান হৈ গল 2 পাই r ইকুয়াল টু 88 গল সো r ইকুয়াল টু কিমান হ'ব r ইকুয়াল টু কিমান হ'ব লিখাৰ আগত আমি এটা কাম কৰি লও আমি এটা কাম কৰি লও 2 ইনটু পাই মানে কিমান পাই মানে 22/7 ইনটু r ইকুয়াল টু 88 আমি অলপমান যদি ক্যালকুলেশন কৰো r ৰ ভ্যালুটো পাই যাম r ইকুয়াল টু কিমান হ'ব 88 ইনটু এইটো দুইটো এফালে পূৰণ হৈ আছে এফালে হেলে 1/2 হৈ যাব এফালে 22/7 আছে এফালে হেলে উল্টি যাব 7/22 হ'ব 22 দি 88 ক কিমান বাৰ যাব 4 বাৰ যাব 2 দি 4 দুবাৰ যাব 7 2 গুণ 14 সেন্টিমিটাৰ সো ৰেডিয়াস কিমান পাই গলো ৰেডিয়াস পাই গলো 14 সেন্টিমিটাৰ এতেকে বৃত্তৰ কালি উলিয়াম বৃত্তৰ কালি মানে পাই r স্কয়ার পাই মানে 22/7 r মানে 14 স্কয়ার আছে দুবাৰ হ'ব বুজি পাইছে হাতেদি 14 ক দুইবাৰ কাটি দিলো এখিনি অলপ আগত আমি কৰিছিলো এখিনি কৰিলে আমি পাম 616 সেন্টিমিটাৰ স্কয়ার ক্লিয়াৰ হৈছে
তো এনেকে আমি বৃত্তৰ যদি এইটো এটা ইম্পৰ্টেন্ট কৰিম বৃত্তৰ যদি পৰিধি দিয়া থাকে আমি কি উলিয়াব পাৰিম আমি কালি উলিয়াব পাৰিম নেক্সট প্ৰশ্ন কি কৈছে চাও আহক the diameter of a toy wheel is 14 centimeter এটা পুতলা চকাৰ ব্যাস 14 সেন্টিমিটাৰ পুতলা চকা এটা আছে আৰু চকাটোৰ ব্যাস কিমান চকাটোৰ ব্যাস 14 সেন্টিমিটাৰ সো আমি কৰি দিও ব্যাস ব্যাস মানে হৈছে ডায়ামিটাৰ কিমান কৈছে 14 সেন্টিমিটাৰ সো আমি আমাকটো সদায় কি লাগে আমাক ৰেডিয়াস লাগে ডায়ামিটাৰ দি আমি একো কৰিব নোৱাৰো কাৰণ কালিৰ ফৰ্মুলাই হওক বা পৰিধিৰ ফৰ্মুলাই হওক তাতে সদায় ৰেডিয়াসটোহে থাকে সো ৰেডিয়াস r ইকুৱেল টু কিমান হৈ যাব ডায়ামিটাৰ যদি ব্যাস যদি 14 হয় ৰেডিয়াস 7 সেন্টিমিটাৰ হ'ব বুজি পাইছে ডায়ামিটাৰ বা ব্যাস যদি 14 হয় ৰেডিয়াস কিমান হৈ যাব তাৰ 14 ৰ আধা 14/2 ইকুৱেল টু 7 সেন্টিমিটাৰ হৈ যাব 7 সেন্টিমিটাৰ হৈ যাব ৰেডিয়াস হ'ব এইবাৰ মেইন প্ৰশ্নটোলৈকে আহিছো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্নই হয় কি কৈছে চকাটোৱে 15 পাক ঘূৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব ৰেডিয়াস ইমান আমাক সুধিছে চকাটোৱে যদি 15 পাক ঘূৰে চকাটো এনেকে ঘূৰি 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 গৈ থাকে নহয় যদি 15 পাক ঘূৰে কিমান দূৰত্ব অতিক্ৰম কৰিব what is the distance traveled by it তাৰ মানে চকাটোৱে in 15 revolution 15 বাৰ যদি ঘূৰে চকাটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিব আমাক সুধিছে 15 বাৰ ঘূৰি তো আমি কি উলিয়াই লম আমি এটা বস্তু চাই লওক এটা কথা মন কৰক এইটো এটা চকা এই চকাটোৱে যদি এক পাক ঘূৰে চকাটোৱে যদি এক পাক ঘূৰে সাপোজ এইখিনি পাকৰ পৰা আৰম্ভ কৰিছে এক পাক এনেকে ঘূৰিলে এক পাক যদি এনেকে ঘূৰে সো এক পাক ঘূৰিলে হি কিমান দূৰত্ব অতিক্ৰম কৰে অকনমান যদি ভাবি চাই এক পাক ঘূৰিলে তাৰ যিটো পৰিধি আছে পৰিধিৰ সমান দূৰত্ব অতিক্ৰম কৰিব এক পাকত কিমান দূৰত্ব অতিক্ৰম কৰিব এক পাক যদি চকাটোৱে ঘূৰে তাৰ পৰিধি যিমান ডাঙৰ পৰিধিটো যিমানখিনি তাৰ পৰিধিৰ সমান দূৰত্ব তাৰ সাৰ্কামফাৰেন্সৰ সমান দূৰত্ব হি অতিক্ৰম কৰিব এক পাকত সাৰ্কামফাৰেন্সৰ সমান দূৰত্ব অতিক্ৰম কৰে সাৰ্কামফাৰেন্স উলিয়াই লম 15 পাকত কিমান দূৰত্ব অতিক্ৰম কৰে তাৰ পিছত আমি হিয়া সহজে উলিয়াই লব পাৰিম সো আহক আৰম্ভ কৰো প্ৰথমতে উলিয়ালো পৰিধি এটাকে পৰিধি মানে হৈছে সাৰ্কামফাৰেন্স এটাকে পৰিধি 2 পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই r 2 into পাই মানে কিমান আছিল 22/7 r মানে কিমান দিয়া আছে 7 দিয়া আছে 7 7 কেনসেল 22 2 গুণ 44 সো বৃত্তটোৰ পৰিধি কিমান পালো 44 সেন্টিমিটাৰ পালো তাৰ মানে বৃত্তটোৱে বা চকাটোৱে এক পাক যদি ঘূৰে কিমান দূৰত্ব অতিক্ৰম কৰিব 44 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো 15 পাকত কিমান উলিয়ালে হৈ গল এতেকে আমি লিখি লওঁ অলপ অলপ এক পাকত অতিক্ৰম কৰা দূৰত্ব distance traveled in one revolution এক পাকৰ অতিক্ৰম কৰে কিমান কৰে 44 সেন্টিমিটাৰ এতেকে 15 পাকত অতিক্ৰম কৰে কিমান কৰিব 44 পূৰণ 15 হেতু কৰিলে পাই যাম তো ইয়াক কেনেকে কৰিম মই 15 টো মই 10 + 5 বুলি ভাঙি লম আপোনালোকে ডাইৰেক্টও কৰিব পাৰে যেনেকে সহজ লাগে মোৰ এনেকে সহজ লাগে কাৰণে এনেকে কৰো 440 প্লাস 10 এদি পূৰণ কৰোতে 440 হৈছে 5 এদি পূৰণ কৰোতে কিমান হ'ব 440 ৰ আধা তাৰ মানে 220 066 সেন্টিমিটাৰ সো 15 পাকত কিমান অতিক্ৰম কৰিব 660 সেন্টিমিটাৰ অপশন নাম্বাৰ বি ইজ দা ৰাইট আনসাৰ বুজি পাইছে নেক্সট প্ৰশ্ন কি কৈছে নেক্সট প্ৰশ্ন চাও the radius of a circular wheel is 1.75 মিটাৰ এটা চকা আছে চকাটোৰ ব্যাসাৰ্ধ দিয়া আছে r ব্যাসাৰ্ধ ডাইৰেক্ট দিছে ৰেডিয়াস ব্যাসাৰ্ধ বা ৰেডিয়াসটো ডাইৰেক্ট দিছে 1.75 মিটাৰ এইবাৰ কি কৈছে the number of revolutions it will make in traveling 11 কিলোমিটাৰ যদি 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেন্তে চকাটোৱে কিমান পাক ঘূৰিব লাগিব সেইটো আমাক সুধিছে সো ৰেডিয়াসটো আছে ৰেডিয়াসৰ পৰা আমি পৰিধি উলিয়াই লওঁ তাৰমানে পৰিধি উলিয়ালে আমি কি পাম চকাটোৱে যদি এক পাক ঘূৰে এক পাক ঘূৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব সেইটো আমি পৰিধি উলালে লগে লগে পাই যাম
পৰিধি বা সাৰ্কামফাৰেন্সটো উলিয়াই লওঁ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি আছিল 2 পাই r 2 into pi মানে হৈছে 22/7 into r r টো আমি r কিমান দিয়া আছিল এটো 1.75 দিয়া আছিল 1.75 অলপ ক্যালকুলেশন কৰিব লাগিব এতিয়া চিন্তা কৰি হাতেদি এইটুক যায় না এবাৰ চাই লওঁ 14ক যায় 7 দি 1.75 কাটিব পাৰি 14ক কিমান বাৰ যায় দুবাৰ যায় 0.2 এটা হ'ব হা দুবাৰ যায় তাৰ পিছত 3 এটা বাকি ৰল 35ক যায় হাতেদি 5 বাৰ ইমানখিনি হল তাৰ পিছত আমি কি কৰো 2 আৰু 0.25 পূৰণ কৰি দিওঁ 2 আৰু 0.25 পূৰণ কৰি দিলে আমি পাম 0.5 0.5 ৰ লগত 22 পূৰণ কৰি দিওঁ 0.5 ৰ লগত 22 পূৰণ কৰি দিলে কি পাম আমি পাম 110 কিন্তু এটাৰ আগত দশমিক আহিব সেইকাৰণে 11 মিটাৰ পাম পূৰণখিনি আপোনালোকে নিজে এবাৰ কৰি চাব কিমান পাই গলো 11 মিটাৰ পাই গলো তাৰ মানে চকাটোৱে যদি এক পাক ঘূৰে চকাটোৱে এক পাকত কিমান দূৰত্ব অতিক্ৰম কৰে 11 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তো আমাক কিমান দূৰত্ব অতিক্ৰম কৰিব লাগে আমি কৰিব লাগে 11 কিলোমিটাৰ 11 কিলোমিটাৰটোক মিটাৰত লৈ গলে 1000 দি পূৰণ 11000 মিটাৰ তো এটা বস্তু চাওক সিম্পল কে কেনেকে কৰিব অলপ চিন্তা কৰক কথাটো এইকাৰণে মই ৰৈ দিছো যে এক পাক ঘুৰুতে কিমান দূৰত্ব অতিক্ৰম কৰে 11 মিটাৰ দূৰত্ব অতিক্ৰম কৰে সো 11000 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান পাক ঘুৰিব লাগিব সেয়া হৈছে 11000 ডিভাইডেড বাই 11 এনেকে কথাটো চিন্তা কৰি চাব পাৰে অলপ মই টাইম লৈ লৈছো যে আপোনাৰ লগত 100 টকা আছে প্ৰতিটো চকলেটৰ দাম 20 টকা সো কেইটা চকলেট কিনিব পাৰিব 100 ডিভাইডেড বাই 20 ইকুৱেল টু 5টা চকলেট কিনিব পাৰিব এই সেম কেসটো ভাবক আপুনি 11000 মিটাৰ যাব লাগে প্ৰতিটো পাক মাৰোতে 11 মিটাৰ যায় তো কিমান পাক মাৰিব লাগিব 11000 ডিভাইডেড বাই 11 ইকুৱেল টু যিমান হয় কিমান পাক আপুনি মাৰিব লাগিব লিখি কৰো 11000 কিলোমিটাৰ 11000 কিলোমিটাৰ নহয় 11000 লিখিলে মিটাৰ হ'ব 11000 মিটাৰ দূৰত্ব অতিক্ৰম কৰোতে লগা পাক নাম্বাৰ অফ ৰিভলিউশনছ ইন 11000 মিটাৰ লগা পাক মানে কেইবাৰ চকাটো ঘূৰিব মুঠ 11000 কিলোমিটাৰ যাব লাগে প্ৰতিটো পাকত 11 মিটাৰ কৈ গৈ আছে 11000 মিটাৰ যাব লাগে প্ৰতিটো পাকত 11 মিটাৰ কৈ গৈ আছে সো কেইমানটা পাক লাগিব 11 কেনসেল কি থাকিল 1000 থাকিল তাৰ মানে 1000টা পাক মাৰিব লাগিব 1000টা পাক যদি চকাতে ঘূৰে তেতিয়াহলে কি হ'ব 11 কিলোমিটাৰ গৈ পাব অপশন নাম্বাৰ সি ইজ দা ৰাইট আনসাৰ বুজি পাইছে নেক্সট প্ৰশ্নলৈকে আহিছো কি কৈছে the area of the largest circle that can be drawn inside a square of side 28 centimeter is so এটা বৰ্গ আছে এনেকুৱা এটা বৰ্গ আছে সৰুকে এটা বুজিব সুবিধা হ'ব এনেকুৱা এটা বৰ্গ আছে এই বৰ্গটোৰ ভিতৰত কি কৰা হৈছে এই বৰ্গটোৰ ভিতৰত এটা বৃত্ত অঙ্কন কৰা হৈছে এই বৰ্গটোৰ ভিতৰত এটা বৃত্ত এটা অঙ্কন কৰা হৈছে ঠিক আছে এতিয়া ওকে বঢ়িয়া সো মিলাই দিলো মই বস্তুখিনি এই বৰ্গটোৰ ভিতৰত এটা বৃত্ত অঙ্কন কৰা হৈছে
কি কৈছে 28 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তটোৰ কালি নিৰ্ণয় কৰা সো বৰ্গটোৰ বাহু কিমান বৰ্গটোৰ বাহু হৈছে 28 সেন্টিমিটাৰ এটা কথা মন কৰক বৰ্গটোৰ বাহু যিমান হ'ব বৃত্তটোৰ ব্যাসাৰ্ধও সিমান হ'ব হয় নহয় যেহেতু বৃত্তটো ইয়াৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্ত গতিকে বৰ্গটোৰ বাহু যিমান হ'ব বৰ্গটোৰ বৃত্তটোৰ ব্যাসাৰ্ধও সিমান বুজি পাইছে তো বৰ্গৰ বাহু 28 সেন্টিমিটাৰ গতিকে আমি লিখিম বৃত্তৰ ব্যাসাৰ্ধ ডায়ামিটাৰ অফ সাৰ্কেল ব্যাসাৰ্ধ নহয় দেই মই ব্যাসাৰ্ধ কৈ আছো ন ব্যাস ব্যাস বৃত্তৰ ব্যাস হে আচলতে সো বৃত্তৰ ব্যাস কিমান হ'ব ডায়ামিটাৰ বৃত্তৰ ব্যাস বৰ্গৰ বাহু যি আছিল সাইড অফ স্কয়াৰ যি আছিল 28 সেন্টিমিটাৰ বৃত্তৰ ব্যাস বা ডায়ামিটাৰো 28 সেন্টিমিটাৰে হৈ যাব এতেকে ৰেডিয়াস আমাকতো সদায় ৰেডিয়াসটোহে লাগে ৰেডিয়াসক r দি বুজায় ৰেডিয়াস কিমান হৈ যাব 28 ৰ আধা মানে 14 সেন্টিমিটাৰ হৈ যাব আমাক সুধিছে কি আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তটোৰ কালি নিৰ্ণয় কৰা এৰিয়া উলিয়াব লাগে the area of the largest circle কালি উলিয়াব লাগে এৰিয়া সিম্পল এৰিয়াৰ ফৰ্মুলাটো মুখস্থ ৰাখিলে হ'ল এৰিয়াৰ ফৰ্মুলা কি পাই r স্কয়াৰ r মানে ব্যাসাৰ্ধ বা ৰেডিয়াস পাই মানে 22/7 r মানে ৰেডিয়াস কেইবাৰ আছে দুবাৰ আছে r স্কয়াৰ আছে নহয় আৰু r ৰ ভ্যালুটো 14 7 দি 14 ক কাটিলো দুইবাৰ সো এটো যদি কৰি চাও কি পাম 44 * 14 এটো অলপ আগত কৰিছিলো এটো কৰিলে আমি পাও 616 এটো কৰিলে আমি পাই যাও 616 সেন্টিমিটাৰ স্কয়াৰ কালি উলিয়াওতে সদায় সেন্টিমিটাৰ স্কয়াৰ দিব লাগে অপশন কোনটো কারেক্ট অপশন নাম্বার ডি ইজ দা রাইট আনসার বুঝি পাইছে নেক্সট প্ৰশ্ন ওকে সো এনেকুৱা প্ৰশ্ন আহিব পাৰে ঠিক আছে আমি ভালকে চাও A circular wire of radius 42 centimeter সো এটা বৃত্তাকাৰ তার এডাল আছে তারডালৰ ৰেডিয়াস বা ব্যাসাৰ্ধ কিমান ব্যাসাৰ্ধ হৈছে 42 সেন্টিমিটার 42 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তাকাৰ তার এডাল আয়তৰ ৰূপ দিয়া হল এটোহে ইম্পৰ্টেন্ট 42 সেন্টিমিটার is bent in the form of a rectangle ঠিক আছে প্ৰথমতে এটা বৃত্ত আছিল তার এডাল আছিল তারডাল দি আমি এটা বৃত্ত বনাইছিলো তাৰ পিছত কি কৰিলো হেই একেডাল তাৰেদি আমি এটা আয়ত বনালো বুজি পাইছে প্ৰথমতে এটা কি আছিল বৃত্ত এটা আছিল সেই একেডাল তাৰেদি এটা আয়ত তেন্তে এটা কথা চিন্তা কৰকচোন কি কথা যে বৃত্তটোৰ যেটো পৰিধি হ'ব আৰু আয়তটোৰ যেটো পৰিসীমা হ'ব সমান হ'বনে এডাল তাৰেদিয়ে যদি আপুনি এবাৰ বৃত্ত বনায় এবাৰ আয়ত বনায় তেন্তে বৃত্তটোৰ যেটো পৰিধি আৰু আয়তটোৰ যেটো পৰিসীমা কি হৈ যাব সমান হৈ যাব বুজি পাইছে গতিকে আমি বৃত্তৰ পৰিধিটো লিখো কি হ'ব ৰেডিয়াস মানে ব্যাসাৰ্ধ ইমান এতেকে সাৰকামফাৰেন্স মানে হৈছে পৰিধি সাৰকামফাৰেন্স কি হৈ যাব 2 পাই r 2 into pi মানে 22/7 into r r মানে হৈছে 42 হাতেদি 42ক 6 বাৰ যায় 22 2 গুণ 44 পূৰণ 6 6 4 গুণ 24 4 হাতত থাকিল 2 6 4 গুণ 24 24 2 মান সো বৃত্তটোৰ পৰিধি 264 সেন্টিমিটাৰ পাই গলো তাৰ মানে আয়তটোৰ পৰিসীমা কিমান আয়তৰ পৰিসীমা এতেকে আয়তৰ পৰিসীমা বৃত্তৰ পৰিধি যি আয়তৰ পৰিসীমাও সেই একেই হ'ব আয়তৰ পৰিসীমা ইকুয়াল টু কিমান হৈ যাব আয়তৰ পৰিসীমাও হৈ যাব 264 সেন্টিমিটাৰ বুজি পাইছে আয়তৰ পৰিসীমা ইমান হৈছে কিন্তু আমাক সুধিছে কি আমাক সুধিছে যে আয়তটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 6:5 আয়তটোৰ সৰু বাহুডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা সো আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত বা দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান বুলি দিয়া আছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 6:5 অনুপাত দিয়া আছে 6:5 তেতিয়া হলে আমি কি ধৰিলাম আমি ধৰিলাম যে আয়তটোৰ দৈৰ্ঘ্য 6x আৰু প্ৰস্থ 5x দৈৰ্ঘ্য 6x প্ৰস্থ 5x তেতিয়া হলে আমি ইয়াৰ পৰিসীমা কিমান হ'ব পৰিসীমা এতেকে পৰিসীমাৰ ফৰ্মুলা কি আয়তৰ
দিছিলো আগৰ ক্লাছত আয়তৰ পৰিসীমাৰ ফৰ্মুলা হৈছে 2 হোল ইনটু l প্লাছ b হৈছে পৰিসীমা আমি কিমান পালো এইটো 264 ইয়াত বহাই দিও আমি 264 ইকুৱেল টু 2 ইনটু l মানে হৈছে 6x প্লাছ b মানে হৈছে 5x অলপমান মই তলৰ খিনি নমাই দিও Okay. So x or mantu uliya bole boite. Can I uliam x or mantu? 6x plus 5x 264 equal to 2 into 6x plus 5x mane 11x. X equal to kiman hoy jabo? 2 into 11 puron hoy ase x or logot. Efale anile horon hoy jabo. So ami likhu ki 264 divided by 2 into 11. 11 দি হৰণ কৰিলে যাবনে 11 দি হৰণ কৰিলে 22 ক যায় দুবাৰ 4 হল 44 ক যায় 4 বাৰ 2 দি হৰণ কৰিলে 12 বাৰ সো x ইকুৱেল টু কিমান পাই গলো x ইকুৱেল টু 12 পাই গলো আমাক সুধিছে কি প্ৰশ্নত যে আয়তটোৰ সৰু বাহুটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আয়তটোৰ সৰু বাহুটোৰ দৈৰ্ঘ্য কিমান ধৰিছিলো আমি 5x ধৰিছিলো আয়তটোৰ সৰু বাহুটোৰ দৈৰ্ঘ্য আমি ধৰিছিলো এইটো 5x বুজি পাইছে x ৰ মান 12 পালো সৰু বাহুৰ দৈৰ্ঘ্য কিমান হৈ যাব 5x ইকুৱেল টু যিমান এতেকে length of the smallest side এনেকে লিখিছে যদি ইংৰাজীত লিখি দিও length of the smaller side কিমান হৈ যাব 5x x ৰ মানটো 12 5 into 12 কৰি দিলে 12 5 60 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ আয়তৰ সৰু বাহুটোৰ দৈৰ্ঘ্য কিমান সৰু বাহুটোৰ দৈৰ্ঘ্য হৈছে 60 সেন্টিমিটাৰ অপশন নাম্বাৰ A is the right answer বুজি পাইছে নিজে চেষ্টা কৰিব আকৌ এবাৰ নেক্সট কোৱেশ্চনটো চাও কি কৈছে চাওক নেক্সট কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন অলপ ইজি কেনেকুৱা কোৱেশ্চন গুলো অলপ ইম্পৰ্টেন্ট ইজি কিন্তু অকনমান টুইষ্ট এটা থাকে যাতে আপুনি চিন্তা কৰি নিজৰ চিন্তাটো এপ্লাই কৰিব পাৰে if the difference between the circumference and diameter of a circle is 30 centimeter কি কৈছে বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য 30 সেন্টিমিটার তো বৃত্তৰ পৰিধি মানে কি 2 পাই r বৃত্তৰ ব্যাস মানে কি ককচোন বৃত্তৰ ব্যাস এটো যদি এটা বৃত্ত হয় এইখিনি ব্যাস এটা বৃত্তৰ ব্যাসত কিমান সময় কেইটা r সময় থাকে ব্যাস মানে কিমান r ব্যাস মানে আমি ডায়ামিটাৰ d বুলি কৈছিলো আমি ব্যাস মানে কি কৈছিলো ডায়ামিটাৰ d কিন্তু ইয়াতে আসলতে r কেইটা সময় থাকে এটা ডায়ামিটাৰত এইখিনি এটা r এইখিনি এটা r বুজি পাইছে ইয়াতে দুটা r সময় থাকে বৃত্তৰ ব্যাসত কিমানটা r সময় থাকে দুটা r সো পৰিধি ইমানখিনি 2 পাই r মাইনাস 2r কি মাইনাস কৰি দিলো ব্যাসটো মাইনাস কৰি দিলো পৰিধি আৰু ব্যাসৰ পাৰ্থক্য 30 সেন্টিমিটাৰ বুলি কৈছে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰ the radius of the circle must be কেনেকে উলিয়াম ব্যাসাৰ্ধ এতিয়া কি কমন আহিব 2r কমন আহিব 2r কমন লৈ লওঁ 2r কমন লৈ ললে ভিতৰত থাকিল পাই -1 ইকুৱেল টু 30 এখিনি থাকিল তাৰ পিছত r লিখি লওঁ পাই টু লিখি লওঁ পাই মানে 22/7 ইনটু টু নহয় এটা -1 হ'ব 22/7 -1 ইকুৱেল টু হৈ গল এই যে দুইটো ইয়াতে পূৰণ হৈ আছিল এফালে আহিলে হৰণ হৈ গল 30ক 2 দি হৰণ কৰোতে 15 পাই গল লিখি দিও নহলে বহুতে খোকোজা লাগি থাকিব বহুতৰ এইটো বস্তু কৰপৰা আহিল বুলি সুধিব পিছত মই লিখি দিও ঠিক আছে দুইটো ইয়াতে পূৰণ হৈ আছিল এফালে আনোতে কি হৈ গল হৰণ হৈ গল নেক্সট অলপ ক্যালকুলেশন কৰি যাব লাগিব r ইকুৱেল টু এই বিয়োগটো কেনেকৈ কৰিব তলত 7 22 ৰ পৰা 7 গলে কিমান হয় 22 ৰ পৰা 7 গলে 15 ইকুৱেল টু 30/2 সো r ইকুৱেল টু কিমান হৈ যাব 30/2 এই যে 15/7 আছিল এফালে আহিলে উল্টি যাব 7/15 হৈ যাব 15 দি 30 কাটিলো দুইবাৰ গল 2 দি 2 কাটা গল
বাকি কি থাকিল 7 সেন্টিমিটার সো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হৈ যাব বৃত্তটোৰ ব্যাসাৰ্ধ the radius of the circle must be 7 সেন্টিমিটার বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটার হৈ যাব পাইছে বুজি সো প্র্যাকটিস কৰিব এনেকুৱা প্ৰশ্নবোৰ নেক্সট প্ৰশ্নলৈকে যাম আমি তো ভালকে মন দিও হক কি কৈছে এটো প্ৰশ্নত if the circumference of a circle is increased from 4 pi to 8 pi যদি বৃত্তটাৰ পৰিধি 4 pi ৰ পৰা 8 pi লৈ বৃদ্ধি কৰা হয় তো আৰম্ভণিতে বৃত্তটোৰ পৰিধি কিমান আছিল বৃত্তৰ পৰিধি এটো কেস 1 মানে আৰম্ভণিতে এফালে কেস 2 বৃদ্ধি কৰাৰ পিছত কিমান এটো চাম বৃত্তৰ পৰিধি বা সার্কামফারেন্স আৰম্ভণিতে আছিল 4 pi 4 pi পৰিধিৰ ফৰ্মুলা কি 2 pi r 2 pi r1 বুলি লিখিলো যেটো কেস 1 ইকুয়াল টু 4 pi সো বৃত্তৰ ব্যাসাৰ্ধ কিমান হৈ যাব ব্যাসাৰ্ধ r1 ইকুয়াল টু 4 pi ডিভাইডেড বাই 2 pi টু ইপিনে লৈ 2 pi 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 ক্যান্সেল 4 2 দি দুইবাৰ যায় সো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হৈ গল প্ৰথম কাহিনীটোৰ বৃত্তটোৰ ব্যাসাৰ্ধ 2 হৈ গল এতিয়া দ্বিতীয় কাহিনীটোত কি কৈছে বৃত্তটোৰ পৰিধি 8 pi বৃত্তৰ পৰিধি এবাৰ বঢ়াই দিলো বৃত্তৰ পৰিধি 4 pi ৰ পৰা আমি বৃত্তৰ পৰিধি কিমান বঢ়াই দিলো 8 pi কৰি দিলো বুজি পাইছে 2 pi r2 equal to 8 pi so r2 equal to কিমান হৈ গল r2 মানে বৃত্তটোৰ দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ 4 হৈ গল 4 বুজি পাইছে চাওক প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ কি পালো r1 equal to 2 পালো দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ r2 equal to 4 পালো আমাক সুধিছে কি যদি বৃত্তটোৰ পৰিধি 4 pi ৰ পৰা 8 pi লৈ বৃদ্ধি কৰা হয় পৰিধি এনেকে বৃদ্ধি কৰিলো সেই হিচাপে আমি তাৰ ব্যাসাৰ্ধ উলিয়ালো তেন্তে কালিৰ কি পৰিৱৰ্তন হ'ব if circumference of a circle is increased from 4 pi to 8 pi what changes occurs in its area কালিৰ কি পৰিৱৰ্তন হ'ব আমি কৰো আহক কালিৰ কি পৰিৱৰ্তন হ'ব দুইটাতে আকৌ কালি উলিয়াও এতেকে কালি কালিৰ ফৰ্মুলা কি pi r square pi r মানে বহাব লাগিব 2 2 স্কয়ার 2 স্কয়ার মানে 4 কালি ইয়াতে 4 pi থাকিব ইয়াতে কালি কি হৈ যাব কালি মানে এরিয়া 4 pi r square pi 4 square 4 square মানে 16 16 16 pi ঠিক আছে 16 pi তো আমাক সুধিছে কালিৰ কি পৰিৱৰ্তন হ'ব অপচন দিছে কালি দুগুণ হ'ব কালি তিনিগুণ হ'ব কালি চাৰিগুণ হ'ব নে কালি আধা হৈ যাব তো আমি অবজার্ভ কৰো আহক কালি প্ৰথম বৃত্তটোৰ কালি কিমান পালো প্ৰথম বৃত্তটোৰ কালি আমি পালো 4 pi দ্বিতীয় বৃত্তটোৰ কালি আমি কিমান পালো মানে দ্বিতীয় বৃত্ত বুলি কৈছো যদিও প্ৰশ্নত এনেকে কৈছে যে বৃত্তটোৰ পৰিধি বঢ়াই দিছো 4 pi ৰ পৰা 8 pi তো দ্বিতীয় বৃত্তটোৰ দ্বিতীয় কেছটোত আমি কালি কিমান পাই গলো 16 pi পালো তো এটা কথা নিজে চিন্তা কৰি চাওক যে 4 pi ৰ পৰা 16 pi হওঁতে কালি কিমান গুণ বাঢ়িল ডেফিনেটলি 4 গুণ বাঢ়ি গল তো অপচন কোনটো কাৰেক্ট হ'ব কালিৰ কি পৰিৱৰ্তন হ'ব কালি 4 গুণ হ'ব ইংৰাজীত ক'ব গলে ইট কোৱাড্ৰুপলছ ডাবল ট্ৰিপল quadruple half এনেকে দিছিল অপশন বোৰ তো অপশন সি ইট কোৱাড্ৰুপলছ কি হৈ যাব কারেক্ট আনসার হৈ যাব বুজি পাইছে অলপ ভাল লেভেলৰে কোশ্চেন আছিল এটো নেক্সট প্ৰশ্নটো চাও কি কৈছে চাওক নেক্সট প্ৰশ্নটো the area of the ring between two concentric circles মানে অসমীয়াত কোৱা হয় ঐককেন্দ্ৰিক বৃত্ত সুধিব পাৰে ঐককেন্দ্ৰিক বৃত্ত কাক বোলে ঐককেন্দ্ৰিক বৃত্ত কেনেকুৱা মই যদি দুটা বৃত্ত আকো এটো এটা বৃত্ত আৰু এটো এটা বৃত্ত তো দুইটা বৃত্তৰ কেন্দ্ৰটো ঠিক সোমাজত আছে ঠিক সোমাজত কি থাকিব দুইটা বৃত্তৰ কেন্দ্ৰ থাকিব তো একে উমৈহতীয়া কেন্দ্ৰ বিশিষ্ট বৃত্তসমূহক কি বুলি কোৱা হয় ঐককেন্দ্ৰিক বৃত্ত বা কনসেন্ট্ৰিক সার্কেলস বুলি কোৱা হয়
ইয়াত যেনেকৈ দুটা বৃত্ত দেখিবলৈ পাইছে, দুইটা বৃত্তৰ কেন্দ্ৰ সেম। তো উমৈহতীয়া কেন্দ্ৰ বিশিষ্ট বৃত্তকে কনচেন্ট্ৰিক সাৰ্কেলছ বা ঐককেন্দ্ৰিক বৃত্ত বুলি কয়। কৈছে দুটা ঐককেন্দ্ৰিক বৃত্তৰ মাজৰ কালি কিমান হ'ব? এইটো এটা ঐককেন্দ্ৰিক বৃত্ত, এটা বেলেগ কালাৰ দি আঁকিলে ভাল আছিল, যি নহওক এইটো এটা ঐককেন্দ্ৰিক বৃত্ত, ৰঙা দি অলপ অলপ শেড কৰি দিলো, আৰু বাহিৰৰ নীলাখিনি এটা ঐককেন্দ্ৰিক বৃত্ত। সো এই দুইটা ঐককেন্দ্ৰিক বৃত্তৰ মাজৰ অংশৰ কালি কি হ'ব আমাক সুধিছে। মাজৰ অংশৰ কালিটো আমি শেড কৰি দিম। এই যদি আমি এনেকে শেড কৰি দিওঁ মাজৰ অংশৰ কালিটো, এই হালধীয়া অংশ, গোটেইখিনি নহয়, অকল হালধীয়া অংশখিনিৰ কালি আমাক সুধিছে, মাজৰ অংশখিনি হৈছে। এই মাজৰ অংশখিনিৰ কালি আমাক উলিয়াব লাগে, সুধিছে। দিয়া কি আছে? দিয়া আছে যে যদিহে বৃত্ত দুটাৰ পৰিধি ক্ৰমে 88 সেন্টিমিটাৰ আৰু 132 সেন্টিমিটাৰ হয়, এইটো বৃত্তৰ পৰিধি কিমান? 132 সেন্টিমিটাৰ, ডাঙৰটো। আৰু সৰু বৃত্তটোৰ পৰিধি কিমান? সৰু বৃত্তটোৰ পৰিধি হৈছে 88 সেন্টিমিটাৰ। এইটো কেনেকে কৰিব লাগিব জানেনে? আমাক সুধিছে কি যে মাজৰ অংশৰ কালি কি হ'ব? আমি ডাঙৰ বৃত্তটোৰ কালি উলিয়াব লাগিব। তাৰ পৰা আমি যদি সৰু বৃত্তটোৰ কালিখিনি মাইনাছ কৰি দিওঁ, ডাঙৰ বৃত্তৰ কালিৰ পৰা যদি আমি কি কৰো, সৰু বৃত্তটোৰ কালিখিনি মাইনাছ কৰি দিওঁ, তেতিয়া আমি কি পাই যাম? মাজৰ অংশৰ কালি পাই যাম। অকণমান চিন্তা কৰক কথাটো, মই কি কলো যে মোক এইখিনি কালি লাগে, সেউজীয়া অংশখিনিৰ কালি লাগে। য'ত মই সেউজীয়া মাৰ্ক কৰিছো সেইখিনিৰ কালি লাগে। মই যদি বৃত্তটোৰ একদম ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো মাইনাছ কৰি দিওঁ, ডাঙৰ বৃত্তটোৰ কালিৰ পৰা সৰু বৃত্তৰ কালি মাইনাছ কৰি দিলে মই কি পাই যাম? সেই অংশখিনিৰ কালি পাই যাম। কেনেকে কৰিম? প্ৰথম বৃত্তৰ পৰিধি দিয়া আছে, এইটো সৰু বৃত্তৰ পৰিধি বুলি লিখো। সৰু বৃত্তৰ পৰিধি, circumference of the smaller circle, সৰু বৃত্তৰ পৰিধি কিমান? 88। পৰিধি মানে 2 পাই r, ৰেডিয়াছ উলিয়াই লওঁ তেতিয়াহে কালি উলিয়াব পাৰে। 2 পাই r মানে হৈছে 88। 2 into 22/7 into r equal to 88. So r equal to কিমান হৈ যাব? 88 into 1/2 into 7/22। এফালে এনেকে কৰিলো, ইতিমধ্যে সেম আমি এটা কৰিছো। 22 দি 88ক 4 বাৰ, 2 দি 4 দুবাৰ 14। সো r equal to কিমান পাই গলো? 14 সেন্টিমিটাৰ পাই গলো। এটাকে এৰিয়া, সৰু বৃত্তটোৰ এৰিয়া একেলগে আমি উলিয়াই দিওঁ গোটেইখিনি। এৰিয়া কি হৈ যাব? পাই r স্কয়ার, পাই মানে 22/7, r মানে ইনটু 14 ইনটু 14, সেম এটা আমি কৰিছো চাগে অলরেডি। তো এইটো হৈ যাব 616 সেন্টিমিটার স্কয়ার। সৰু বৃত্তটোৰ আমি কি উলিয়ালো? কালি উলিয়ালো 616 সেন্টিমিটাৰ। ঠিক তেনেকে আমি এবাৰ কি কৰিব লাগিব? ডাঙৰ বৃত্তটোৰ কালি উলিয়াব লাগিব। ডাঙৰ বৃত্তটোৰ কালি উলিয়াও। ডাঙৰ বৃত্তটোৰ কালি উলিওৱাৰ আগত এক সেকেন্ড, ঠিক আছে, এবাৰ আমি ডাঙৰ বৃত্তটোৰ কালি উলিয়াম। ডাঙৰ বৃত্তৰ দিয়া কি আছে? কালিতো আমি ডাইৰেক্ট উলিয়াব নোৱাৰো, পৰিধি দিয়া আছে, ডাঙৰ বৃত্তৰ পৰিধি। ডাঙৰ বৃত্তৰ পৰিধি কিমান দিয়া আছে? 130। সো 2 পাই r ইকুয়াল টু কিমান? 130। 2 into 22/7 into r equal to 132. So r equal to কিমান হৈ যাব? 132 into half into 7/22। তাৰপিছত 2 দি কাটি দিও 132 কিমান বাৰ যাব? 6 12 থাকিল 66। 22 দি 66ক কাটিলে 3 বাৰ যায়, 7 3 গুণ 21। এতেকে এৰিয়া, ডাঙৰ বৃত্তৰ এৰিয়াটো পৰককে উলিয়াই দিও লগে লগে। পাই r স্কয়ার 22/7 into r মানে 21 into 21। সো 7 দি 21ক যায় 3 বাৰ, 7 দি 21ক 3 বাৰ যাব।
তাৰ পিছত যদি আমি অকনমান ক্যালকুলেশন কৰো 22 ইনটু 3 21 গুণ 63 ইয়াৰ পিছত মই অলপমান শর্ট ট্ৰিক এটা শিকাই দিম হা এটো এটা মই শর্ট ট্ৰিক শিকাই দিম কেনেকে কৰিব মই অলপ পিছত কৈ দিম বস্তুটো এখিনি কৰিলে কিমান হৈ যাব 63 ইনটু 22 22ক মই ভাঙি লও 20 প্লাস 2 হিচাপত 63 ইনটু 6 6 দুগুণ 12 প্লাস 6 126 তো এখিনি কৰিলে আমি কিমান পাই যাম 6831 তো ডাঙৰ বৃত্তৰ কালি ইমান সৰু বৃত্তৰ কালিটো ইমান পাই গলো এতেকে মাজৰ অংশৰ কালি লাগে আমাক মাজৰ অংশৰ কালি আমি কি কৰিম মাজৰ অংশৰ কালি মাজৰ অংশৰ কালিৰ কাৰণে আমি কি কৰিম ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তৰ কালি আমি মাইনাস কৰি দিলে আমি কি পাম 6 ৰ পৰা 6 গলে 0 8 ৰ পৰা 1 গলে 7 13 ৰ পৰা 6 গলে আকৌ 770 সেন্টিমিটার স্কয়ার এটো হৈছে মাজৰ অংশৰ কালি ঠিক আছে যোনখিনি আমাক লাগে দুটা ঐককেন্দ্ৰিক বৃত্তৰ মাজৰ অংশৰ কালি লাগে 770 সেন্টিমিটার স্কয়ার অপশন নাম্বার বি ইজ দা রাইট আনসার হ'ব অলপ দীঘল হৈছে যদিও কৰিব লাগিব এটো বহুত বেছি ইম্পৰ্টেন্ট বুলি নকওঁ তথাপিও এটা মেন্টাল প্ৰেক্টিস হ'ব নেক্সট কথাটো হৈছে যে নেক্সট কথাটো কি স্টার্টিংৰ যোনখিনি আমি ইজি কৰিছো এলপি সেকশনৰ কাৰণে সেইখিনিয়ে বেছি ইম্পৰ্টেন্ট অলপমান আমি বেলেগকে কেনেকে কৰিব পাৰো অল্টাৰনেট আমি এনেকেও কৰিব পাৰো মাজৰ অংশৰ কালিটো আমি বেলেগকে নুলিয়াই ডাইৰেক্ট পাই r2 স্কয়াৰ মাইনাস পাই r1 স্কয়াৰ ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তৰ কালি ডাইৰেক্ট মাইনাস কৰিব পাৰো পাই r2 মানে ডাঙৰ বৃত্তৰ আমি কি পাইছিলো ৰেডিয়াস 21 পাইছিলো 21 স্কয়াৰ মাইনাস সৰু বৃত্তৰ ৰেডিয়াস কিমান পাইছিলো 14 পাইছিলো নেকি সৰু বৃত্তৰ 14 পাইছিলো 14 স্কয়াৰ এটো যদি আমি কৰি দিও আমি ডাইৰেক্ট এনেকো 441 পাই minus 196 পাই equal to দুইটা বৃত্ত কিমান হৈ গল 245 পাই ঠিক আছে 245 পাই মানে 22/7 এটো অলপমান কাটাকাটি কৰিলে ডাইৰেক্ট আমি পাই যাম 770 সেন্টিমিটার স্কয়ার সো এনেকে অলপমান শর্ট কৰিও কৰিব পাৰি কালি উলিওৱা হেকিনি ঠিক আছে চাব বাৰু অপশনাল হিচাপে নেক্সট কোৱেশ্চন লৈকে আহিছো কি কৈছে নেক্সট কোৱেশ্চন টো if the area of a circle inscribed in a square is man then the area of the square is তো আগো এনেকুৱা ধৰণৰ আমি আগতেও কৰিছো এটা ধৰি ললো সার্কেল আছে সার্কেলটো আমি ক'ত থৈছো সার্কেলটো আমি এটা বৰ্গত থৈছো এই সার্কেলটো আমি কি কৰিছো এই সার্কেলটো মই সার্কেলৰ বৰ্গ কেটা পইণ্ট কেটা মাৰ্ক কৰি দিম ওকে সো সার্কেলটো আমি এটা বৰ্গৰ ভিতৰত থৈছো এনেকে অলপ মই মিলাই দিলো সার্কেলটো আমি এটা বৰ্গৰ ভিতৰত থৈছো আমাক কৈছে কি যে সার্কেলটোৰ বৃত্তটোৰ কালি হৈছে 9 পাই সেন্টিমিটার স্কয়ার বৃত্তৰ কালি এরিয়া অফ দা সার্কেল এরিয়া কিমান 9 পাই এরিয়া মানে আমি কি জানো এরিয়া মানে আমি জানো পাই r স্কয়ার ইকুয়াল টু 9 পাই both side পাই cancel so r square equal to 9 r equal to কিমান হৈ যাব ৰুট লৈ ললে 3 সেন্টিমিটার হৈ যাব বুজি পাইছে তাৰ মানে এই সার্কেলটোৰ ৰেডিয়াস কিমান হল এই সার্কেলটোৰ ৰেডিয়াস হৈ গল 3 সেন্টিমিটার তেতিয়া হলে ইফালে 3 সেন্টিমিটার আছে ইফালেও 3 সেন্টিমিটার আছে তাৰ মানে গোটেই সার্কেলটোৰ ব্যাস কিমান হৈ গল ব্যাস হৈ গল 6 যদি সার্কেলটোৰ ব্যাস 6 সেন্টিমিটার হয় এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটার সুধিছে কি then the area of the square is তেনে হলে বৰ্গটোৰ কালি নিৰ্ণয় কৰা বৰ্গটোৰ কালি কিমান হৈ যাব
এতেকে বৰ্গৰ কালি লিখাৰ আগত আমি এটা বস্তু লিখিম radius 3 centimeter therefore diameter d equal to কিমান diameter d মানে হৈছে 2r 2 into 3 মানে 6 centimeter diameter কিমান 6 centimeter বুজি পাইছে তাৰ মানে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 centimeter এতেকে বৰ্গৰ কালি বৰ্গৰ কালিৰ ফৰ্মুলা কি দিছিল a square a মানে 6 হ'ব 6 square equal to 36 centimeter so এটো সৰু গণিত এনেকুৱা গণিত আহিব পাৰে 36 centimeter option number C is the right answer পাইছে বুজি next question on যাও এটো হ'ব last question so কি কৈছে last question if the radius of two circles are 5 centimeter and 12 centimeter দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ মই এটা বৃত্ত এটা আঁকিলো সৰুকে আৰু এটা বৃত্ত আঁকিলো 12 সেন্টিমিটাৰ অকণমান ডাঙৰ ইয়াৰ ব্যাসাৰ্ধ কিমান 5 cm ইয়াৰ ব্যাসাৰ্ধ কিমান 12 cm এই বৃত্ত দুটাৰ কালিৰ যোগফল আন এটা ডাঙৰ বৃত্তৰ কালিৰ যোগফলৰ সমান the area of the third circle আৰু এটা বৃত্ত এটা আছে ডাঙৰ আৰু এটা বৃত্ত আছে ডাঙৰ ঠিক আছে the area of the third circle এই ডাঙৰ বৃত্তটোৰ কালি is equal to the sum of the areas of the two circles এই বৃত্তটোৰ এই সৰু বৃত্ত দুটাৰ কালি এই ডাঙৰ বৃত্তটোৰ কালিৰ সুধিছে কি the radius of the third circle ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ r কিমান হ'ব আমাক দিয়া নাই আমাক খালি কৈছে যে এই সৰু বৃত্তটোৰ কালি মানে পাই r1 স্কয়াৰ বুলি কলো ইয়াক কলো পাই r2 স্কয়াৰ ইকুয়াল টু ই হৈ যাব পাই r3 স্কয়াৰ সো সৰু বৃত্ত দুটাৰ কালিৰ যোগফল সৰু বৃত্ত দুটা পাই r1 মানে কিমান r1 মানে হৈছে 5 স্কয়াৰ প্লাস পাই 12 স্কয়াৰ সৰু বৃত্ত দুটাৰ কালিৰ যোগফল কাৰ সমান ডাঙৰ বৃত্তটোৰ কালিৰ সমান ডাঙৰ বৃত্তটোৰ কালি কিমান আমাক দিয়া নাই আমি অকল r বুলি ধৰি ললো বাকি কিটা যেটো মান বহাই দিলো ডাঙৰ বৃত্তটোৰ কালি আমি r বুলি ধৰি ললো ক্লিয়াৰ হৈছে only r ধৰি ললো ডাঙৰ বৃত্তটোৰ কালি পাই r স্কয়াৰ পাই r স্কয়াৰ ক্লিয়াৰ সব ফালে পাই আছে ক্যান্সেল কৰিব পাৰে পাই ক্যান্সেল কৰি দিব পাৰি এনেকে তো 5 স্কয়াৰ মানে কিমান 25 12 স্কয়াৰ মানে কিমান 144 ইকুয়াল টু কিমান পাই যাম ইকুয়াল টু r স্কয়াৰ সো আমি r স্কয়াৰ ইকুয়াল টু কিমান লিখিম r স্কয়াৰ ইকুয়াল টু 25 plus 144 কৰিলে 169 169 টু কাৰ বৰ্গ 169 টু 13 ৰ বৰ্গ 13 ৰ বৰ্গ সো r ৰ ভ্যালু কি হৈ যাব r ইকুয়াল টু 13 সেন্টিমিটাৰ হৈ যাব বুজি পাইছে ৰেডিয়াস ইকুয়াল টু কিমান হৈ যাব ৰেডিয়াস অফ দা থাৰ্ড সাৰ্কেল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 13 সেন্টিমিটাৰ হৈ যাব অপশন নাম্বাৰ সি ইজ দা ৰাইট আনসাৰ সো বৃত্তৰ পৰা ইমানখিনিয়ে আছিল বাকি আমি নেক্সট ভিডিঅ'ত আকৌ কন্টিনিউ কৰি থাকিম বৃত্তৰ পৰা ইমানখিনিয়ে